ছাত্ৰ ছাত্ৰীসকল আমি আজি ফাৰ্ষ্ট লেসনটোৰ ৰিয়েল নাম্বাৰৰ প্ৰথম এক্সাৰসাইজটো আলোচনা কৰিম। এক্সাৰসাইজ 1.1 তাৰ ফাৰ্ষ্ট কুৱেশ্যনটোত আছিলে আমাক কেইটামান সংখ্যা দিয়া আছে, এই সংখ্যাকেইটাৰ আমি মৌলিক উৎপাদকক প্ৰকাশ কৰিব লাগে। আমাক দিয়া আছে 140 140 2ৰে ডিভাইড কৰা 70 2ৰে পৰা 35 5ৰে পৰা 7। তো 140 মানে আমি মৌলিক উৎপাদীকৰণত কি পালো 2 into 2 into 5 into 7 ইচ্ছা কৰিলে এইটো 2 স্কয়াৰ into 5 into 7 ক্লিয়াৰ। 7ৰ পিছত আৰু এইটো আমি হৰণ কৰিব নোৱাৰো কাৰণ এইটো মৌলিক সংখ্যা। দ্বিতীয় এটা দিয়া আছে এইটো নাম্বাৰ 1, নাম্বাৰ 2 দিয়া আছে 156 2ৰে হৰণ কৰা 2ৰে হৰণ যাব কাৰণ কি আছে এককৰ সংখ্যাটো এককৰ অংকটো আছে 6। আমি হৰণ কৰাৰ বিভাজ্যতাৰ নিয়মবোৰ জানা দৰকাৰ। 2ৰে হৰণ কৰিলো 7 2 7 14 1 ইয়াতে আহিল 16 2 8 2ৰে হৰণ যাব 2ৰে কৰিলে 3 2 3 6 1 আহিল 18 9। এইবাৰ এইটো 2ৰে নাযায় কাৰণ এইটো এককৰ অংকটো নাই, এইটো অযুগ্ম হৈ আছে, গতিকে ইয়াক আমি 3ৰে হৰণ কৰিম। 3ৰ বিভাজ্যতাৰ নিয়মটো জানা দৰকাৰ 13। সো কি পালো তাৰ মানে 156 is equal to 2 into 2 into 3 into 13 2 দুটা পাইছো 2 স্কয়াৰ into 3 into 13 এনেকৈ পাৱাৰ অফ লিখিব পাৰা। এতিয়া আহা নেক্সট 3 নম্বৰটো লিখে। 3 নম্বৰটোত আছে 3 নম্বৰত আছে 3825 এইটোক আমি 5 দি হৰণ কৰিব পাৰিম। কেনেকৈ গম পালো এককৰ অংকটো আছে 5, যদি এককৰ অংকটো 5 বা 0 থাকে তেতিয়াহ'লে আমি সংখ্যা এটা 5ৰে হৰণ কৰিব পাৰো। 5 দি যদি হৰণ কৰো 7 5 35 6 5 6 30 2 বেছি হ'ল আৰু 5 দি যাব 5 দি 1 2 বেছি হ'ল 26 5 1 বেছি হ'ল 15 3 আৰু 3ৰে যাব 5 1 আৰু 3ৰে যাব 17। এইটো মৌলিক সংখ্যা, গতিকে ইয়াক আমি হৰণ কৰিব নোৱাৰো। গতিকে কি পালো 3825 is equal to 5 কিমানটা পাইছো দুটা। ইচ্ছা কৰিলে আমি একেবাৰে এনেকৈ লিখিব পাৰো 3 কিমানটা পাইছো দুটা আৰু কি পাইছো 17। ওকে, কিবা সন্দেহ আছে? ক্লিয়াৰ হৈছে? নেক্সট 4 নম্বৰটো চোৱা 5005 এইটো এককত 5 আছে 5 দি হৰণ যাব 1001 ইয়াক আৰু হৰণ কৰিব পাৰিম আমি 7 দি 143 আৰু 11 দি হৰণ কৰিম 13। এই গোটেইকেইটা মৌলিক সংখ্যা, তাৰ মানে কি পালো 5005 is equal to 5 এবাৰ পাইছো 5 into 7 into 11 into 13 5 into 7 into 11 into 13। ওকে, নেক্সট আছে 5 নম্বৰটো চোৱা 7429 এইটো যদি চাম আমি এইটো আমি 2 3 5 7 এনেকুৱা সৰু সংখ্যাৰে হৰণ নাযাব। এইটো নিয়মবিলাক জানিলে গম পাই যাবা। এইটো হৰণ কৰা 17 দি 437 আৰু যাব 19ৰ লগত 23, তাৰ মানে ইয়াৰ মৌলিক উৎপাদীকৰণত 7429 ইয়াৰ মৌলিক উৎপাদীকৰণত পালো 17 into 19 into 23। এতিয়া আহিছো আমি 2 নম্বৰ কুৱেশ্যনলৈকে। 2 নম্বৰত কি কৈছে আমাক জোৰ হিচাপত সংখ্যা দিয়া আছে, দুটা সংখ্যা দিয়া আছে। এই দুইটা সংখ্যাৰ আমি কি কৰিব লাগে গসাগু আৰু লসাগু HCF আৰু LCM উলিয়াব লাগে। প্ৰশ্নটোত কৈছে তলত দিয়া সংখ্যা জোৰৰ গসাগু আৰু লসাগু উলিওৱা আৰু প্ৰমাণ কৰা যে
গসাউ পূৰণ লসাগু সমান সংখ্যা দুটাৰ পূৰণফল। প্ৰথমতে আমি কি কৰিম, গসাউ আৰু লসাগু উলিয়াই লওঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটোত আছে 26 আৰু 91। এই সংখ্যা দুটাক আমি মৌলিক উৎপাদীকৰণ কৰি লওঁ। কেনেকৈ, 26 2ৰে কৰিলোঁ 13, এইটো মৌলিক সংখ্যা আৰু নাযায়। 91 7 কৰিলোঁ 7 13 আৰু হৰণ কৰিব নোৱাৰোঁ। তাৰ মানে 26 = 2 × 13 আৰু 91 = 7 × 13। ইয়াৰ গসাউ HCF = কিমান হ'ব, কমন কি আছে 13। লসাগু LCM কিমান হ'ব, কমন কিমান আছে 13 আৰু বাকী অতিৰিক্ত কিমান থাকিলে, প্ৰথমটোত 2 আছে, ছেকেণ্ডটোত 7 আছে, এইটো ইনটু কৰি দিয়া হ'ল 182। গসাগু পালোঁ 13, লসাগু পালোঁ 182। এতিয়া আমি প্ৰমাণ কৰিব লাগে গসাগু পূৰণ লসাগু সমান সংখ্যা দুটাৰ পূৰণফল। এইটো পৰীক্ষা কৰিব লাগে সমান হয় নে নহয়, মানে প্ৰমাণ কৰি দেখাব লাগে। সত্যাপন ভেৰিফিকেশ্যন। কি কৰিম, সংখ্যা দুটাৰ পূৰণফল কিমান কিমান আছে, 26 আৰু 91। এইটো পূৰণ কৰিলে পাম 2366। আৰু গসাউ পূৰণ লসাগু গসাউ পাইছোঁ আমি 13, লসাগু পাইছোঁ 182। এই দুইটা পূৰণ কৰিলে আমি পাম 2366। কি পালোঁ, ৰিজাল্টটো আমি চেম পাইছোঁ। তাৰ মানে এতেকে কি পালোঁ, গসাউ পূৰণ লসাগু সমান সংখ্যা দুটাৰ পূৰণফল। এইটো এনসাৰটো। কি কৰিব দিছে, আমাক দুটা সংখ্যা দিয়া আছে। এই সংখ্যা দুটা আমি প্ৰথমতে মৌলিক উৎপাদীকৰণ কৰি ল'ম। মৌলিক উৎপাদীকৰণ কৰি আমি 26ৰ 2 আৰু 13, 2 × 13, 91ৰ মৌলিক উৎপাদীকৰণত পালোঁ 7 × 13। দেখিছোঁ যে কমন আছে 13, এইটো হৈছে গসাউ আৰু নাই। আৰু লসাগু হৈছে কমনটো লাগিব, কমনটো এবাৰ, আৰু বাকীকেইটা পূৰণ কৰি দিছোঁ 13 × 2 × 17 182। এই দুইটা হ'ল আমাৰ মূল এনসাৰ। এতিয়া আমাক এটা প্ৰমাণ কৰিব দিছে যে গসাউ পূৰণ লসাগু সমান সংখ্যা দুটাৰ পূৰণফল। এইটোৰ কাৰণে কি কৰিম, সংখ্যা দুটা এবাৰ পূৰণ কৰিছোঁ, গসাউ আৰু লসাগু এবাৰ পূৰণ কৰিছোঁ, দেখিছোঁ একে। তাৰমানে আমাৰ সত্যাপনখিনি কমপ্লিট। এতিয়া চাওঁ আমি 2 নম্বৰটোত দিয়া আছে আমাক দুটা সংখ্যা, এটা হৈছে 510 আৰু এটা হৈছে 92। 510ক যদি আমি উৎপাদকত বিশ্লেষণ কৰোঁ, 2ৰে যাব 25 আৰু 5। এতিয়া ইয়াত 3ৰেও যাব 5ৰেও যাব, কিন্তু আমি সহজতে দেখি আছোঁ যে 5ৰে হৰণ যাব 5 1। এতিয়া 3ৰে যাব 17। ইয়াক আৰু আমি উৎপাদকত ভাঙিব নোৱাৰোঁ কাৰণ এইটো মৌলিক সংখ্যা। তাৰমানে পালোঁ 510 2 × আমি ক্ৰমত সজাই লিখিম 2 × 3 × 5 × 17। ছেকেণ্ডটো যদি চাওঁ, 2ৰে কৰিব পাৰিম আমি ইয়াক 46, 2ৰে কৰিলোঁ 23। এইটো মৌলিক সংখ্যা আৰু ইয়াক হৰণ নাযায়। চ' 92 = 2 কেইটা পাইছোঁ, 2 কিমানটা পাইছোঁ, 2 দুটা আৰু পাইছোঁ 23। চ' আমাৰ উৎপাদীকৰণটো হৈ গ'ল। এতিয়া আমি ইয়াৰ পৰা গসাউ উলিয়াম।
গসাউ কেনেকৈ উলিয়াম ইয়াৰ পৰা কমন থকা কেইটা ল'ম কমন মানে পাৱাৰত থকা ভিতৰত যিটো কম আছে কম থকাটো হৈছে কমন আৰু কমন নাই এইটোৱে গসাউ আৰু লসাগু ল'ম লসাগু এলচিএম কিমান হ'ব কমন থকা কেইটাও লাগিব আৰু অতিৰিক্ত কেইটাও লাগিব কমন থকাৰ ভিতৰত দেখিছো 2 কমন আছিল আৰু ইয়াৰ হাইয়েষ্ট পাৱাৰটো হৈছে 2 এইটো লিখিলো আৰু বাকি কেইটা লিখিম বাকি কেইটা পূৰণ কৰি দিম এইটো পূৰণ কৰি দিলে আমি পাম 2 3 4 6 0 গসাউ ওলাল লসাগু উলিয়ালো এতিয়া আমি কি কৰিব লাগে এই দুইটাৰ পূৰণফল আৰু এই দুইটাৰ পূৰণফল মানে গসাউ আৰু লসাগু পূৰণ কৰিলে যিমান হ'ব সংখ্যা দুটা পূৰণ কৰিলে একে হ'ব বুলি আমি প্ৰমাণ কৰিব লাগে কি পাইছো গসাউ পূৰণ লসাগু গসাউ পাইছো 2 লসাগু পাইছো 2 3 4 6 0 4 6 0 এইকেইটা পূৰণ কৰি দিলে এইটো 0 2 6 12 1 8 9 46 এইটো হৈছে গসাউ আৰু লসাগুৰ পূৰণফল একেদৰে আমি এই দুইটা পূৰণ কৰিম সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা আছিল এটা আমাৰ 510 510 into 92 এই দুইটা পূৰণ কৰি দিলে আমি পাম কি দেখিলো পূৰণফল দুটা একে একে হৈছে এটো একে হ'বই লাগিব কাৰণ আমি আগতে এটা আলোচনা কৰিছো বেলেগ মোৰ ভিডিঅ'ত পাই যাব তোমালোকে চালে এটা ধৰ্ম আছে যে গসাউত যিকোনো দুটা সংখ্যাৰ গসাউ আৰু লসাগুৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় গতিকে এই দুটা পূৰণ কৰিলে সমান হ'বই লাগিব যদি সমান হোৱা নাই কৰবাত মিষ্টেক হৈছে এইটো চাই ল'বা এতেকে কি পালো গসাউ পূৰণ লসাগু সমান সংখ্যা দুটাৰ পূৰণফল এইখিনিলৈকে কৰিলে আমাৰ নেক্সটটো কমপ্লিট ক্লিয়াৰ হৈছে আশা কৰিছোঁ নিশ্চয় তোমালোকৰ একো সন্দেহ নাই ইয়াতে এতিয়া আমি নেক্সট নাম্বাৰটো চাওঁ নেক্সট 3 নম্বৰত আছে আমাক দুটা সংখ্যা 336 আৰু 54 এই দুটা উৎপাদক বিশ্লেষণ কৰি লওঁ 2 ৰে যাব 1 6 8 2 ৰে যাব 8 4 2 4 2 2 ৰে 21 3 ৰে 7 আমাৰ 336 is equal to 1 2 3 4 2 চাৰিটা পাইছো 3 এটা 7 এটা একেদৰে 54 2 ৰে কৰো 27 আৰু 2 ৰে না যায় 3 ৰে 9 3 ৰে 3 তাৰ মানে 54 is equal to 2 এটা 3 তিনিটা উৎপাদক বিশ্লেষণখিনি কমপ্লিট হ'ল এতিয়া আমি ইয়াৰ পৰা গসাউ উলিয়াম গসাউ কি চাম কমন 2 আছে কম পাৱাৰ এইটো হৈছে কম 3 দুইটাতে আছে এইটো 3 কিউব এইটো 3 এইটো হৈছে কমন আৰু কমন নাই গসাউ হ'ল 2 into 3 6 একেদৰে লসাগু উলিয়াম আমি লসাগু এই গোটেই উৎপাদকবোৰৰ 2 power 4 2 এইটো বেছি আছে 2 power 4 3 কিউব এইটো বেছি 3 কিউবটো বেছি আছে ইয়াতে 7 এটা এক্সট্ৰা হৈ আছে আৰু নাই এইটো পালো 3024 এখানে ইনটু করে দি গসাউ পালো 6 লসাগু পালো 3024
ইয়াতে আমাৰ এনসাৰটো কমপ্লিট কিন্তু আমাক কি কৈছে ইয়াক আৰু সত্যাপন কৰিব দিছে প্ৰমাণ কৰা সত্যাপন ভেৰিফিকেশন বুলি কয় ইয়াক ইংৰাজীত কি কৰিম গসাউ আৰু লসাগু পূৰণ কৰা গসাউ 6 লসাগু 3024 এটো পূৰণ কৰি পাম 18144 আৰু এই সংখ্যা দুটা পূৰণ কৰিম সংখ্যা দুটাৰ পূৰণফল এটা আছিলে আমাক 336 আৰু এটা আছিলে 54 এই দুটা পূৰণ কৰিলে পাম 18144 একে একে পাইছো তাৰ মানে আমাৰ প্ৰমাণখিনি কমপ্লিট হ'ল কি হ'ল এতেকে গসাউ পূৰণ লসাগু সমান সংখ্যা দুটাৰ পূৰণফল এইখিনিতে আমাৰ মেথটো কমপ্লিট ওকে তো এইটো আমাৰ 2 নম্বৰটো একেবাৰে কমপ্লিট হ'ল আশা কৰো একো ইয়াতে তোমালোকৰ সুধিবলগীয়া নাই কোনো কনফিউজ নাই ঠিক আছে এতিয়া আমি নেক্সট 3 নম্বৰ কোৱেশ্চনটো চাম 3 নম্বৰ কোৱেশ্চনত কৈছে যে তলত দিয়া সংখ্যাবোৰৰ মৌলিক উৎপাদীকৰণ পদ্ধতিৰে লসাগু আৰু গসাগু উলিওৱা মৌলিক উৎপাদীকৰণ পদ্ধতিৰে লসাগু আৰু গসাগু উলিওৱা 3 ৰ 1 নম্বৰ কিমান আছে সংখ্যা কেইটা আছে 12 15 আৰু 21 এটা 12 মানে 2 6 2 3 তাৰ মানে কি পালো 12 2 দুটা পাইছো 3 এটা পাইছো 15 মানে একেদৰে উৎপাদক বিশ্লেষণ কৰিলে 15 ত পাম আমি 3 into 5 আৰু 21 ত পাম 3 into 7 কি উলিয়াব লাগে গসাউ কিমান হ'ব চাও 3 গোটেই কিটাতে কমন আছে আৰু কিবা কমন আছে নাই তাৰ মানে গসাউ এইটোৱে হয় এতিয়া আমি এইকিটা লসাগু উলিয়াম লসাগু কি আছে কমন কেইটা গোটেই কিটাতে 3 কমন আছিল 3 টো কমন কেইটা এবাৰ লিখা আৰু অতিৰিক্ত কি কি থাকিল 2 দুটা আছে 5 এটা আছে আৰু 7 এটা আছে এইকেইটা পূৰণ কৰি দিয়া এইকেইটা পূৰণ কৰি দিলে হ'ব আমাৰ 420 তো এইটো হ'ল লসাগু এতিয়া চোৱা 3 ৰ 2 নম্বৰটো 3 ৰ 2 নম্বৰত আমাক তিনিটা সংখ্যা দিয়া আছে 17 23 29 এইকেইটাৰ মৌলিক উৎপাদীকৰণ কৰিব লাগে মৌলিক উৎপাদন বিশ্লেষণ কৰোঁতে চাম দেখিছো যে এই সংখ্যা গোটেইকেইটা তিনিটা সংখ্যা দিয়া আছে তিনিটা সংখ্যা হৈছে মৌলিক সংখ্যা মৌলিক সংখ্যাক আমি আৰু উৎপাদক বিশ্লেষণ কৰিব লাগিলে কি পাম মাত্ৰ দুটা উৎপাদক পাম 1 আৰু সেই সংখ্যাটো নিজে গতিকে কি পালো 17 is equal to 1 into 17 23 মানে 1 into 23 29 মানে 1 into 29 এই গোটেইকেইটা আসলতে কি হয় 17 23 29 গোটেইকেইটা মৌলিক সংখ্যা ইয়াতে কমন 1 ওপৰতে বেলেগ একো নাই গতিকে কমন কি পালো আমি অকল 1 পাইছো গতিকে গসাউ হ'ব 1 মনত ৰাখিবা এইটো এটা ধৰ্ম কি ধৰ্ম যে পৰস্পৰ মৌলিক সংখ্যা এইকেইটা নিজে নিজে মৌলিক হয় নিজে নিজে মৌলিক নহব পাৰে মৌলিক আৰু যৌগিকৰ মাজতো ইয়াৰ আগত বেলেগ ভিডিঅত আলোচনা কৰা হৈছে যদি কোনো উমৈহতীয়া উৎপাদক নাথাকে তেতিয়াহলে উমৈহতীয়া উৎপাদক নাথাকিলে সেইবিলাকক কি কয় আমি পৰস্পৰ মৌলিক বা সহমৌলিক বুলি কওঁ পৰস্পৰ মৌলিক সংখ্যাৰ
বা যিকোনো মৌলিক সংখ্যা যদি আমাক একাধিকবাৰ দিয়া থাকে তেন্তে তাৰ গসাগু হ'ব 1 ইয়াৰ পৰা আৰু লসাগু উলিয়াম লসাগু যেহেতু এইকেইটা মৌলিক সংখ্যা বা পৰস্পৰ মৌলিক ইয়াৰ লসাগু হ'ব সংখ্যা কেইটাৰ পূৰণফলৰ সমান এইটো হ'ব পূৰণ কৰি দিলে 1 1 3 3 9 ওকে এতিয়া চাওঁ আমি ইয়াৰ লাষ্ট কোৱেশ্চনটো 3 নম্বৰটো 3 3 নম্বৰটো 3 3 নম্বৰ এইটোত কি কি সংখ্যা দিয়া আছে 8 9 25 দেখিছো এই সংখ্যা গোটেইকেইটাই আসলতে যৌগিক সংখ্যা যৌগিক কিন্তু ইয়াক যদি উৎপাদক বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে দেখিম যে ইহঁতৰ কোনো সাধাৰণ উৎপাদক নাই এইকেইটা কি হৈছে সহমৌলিক সংখ্যা হৈ আছে কোপ্ৰাইম উৎপাদক বিশ্লেষণ কৰিব পাৰোঁ আমি 8 যদি কৰোঁ 8 ইজিকেল টু কিমান পাম 2 তিনিটা আছে 9 মানে কি আছে 3 দুটা আছে 25 মানে কি হয় 25 উৎপাদকত ভাঙি দিলে 5 দুবাৰ দেখিছো যে ইয়াৰ কোনো সাধাৰণ উৎপাদক নাই গতিকে গসাউ কিমান হ'ব 1 আৰু লসাগু যেহেতু এইকেইটা পৰস্পৰ মৌলিক সংখ্যা গতিকে লসাগু কি পাম এই সংখ্যা কেইটা আমাক যিকেইটা সংখ্যা দিয়া আছে এই সংখ্যা কেইটাৰ পূৰণফলৰ সমান এইটো 25 into 8 200 into 9 1800 ওকে ক্লিয়াৰ আশা কৰিছো ইয়াত কোনো সন্দেহ নাই তোমালোকৰ এতিয়া আহিছো আমি নেক্সট কোৱেশ্চন 4 নম্বৰ কোৱেশ্চনলৈকে 4 নম্বৰ কোৱেশ্চনটোত আমাক দুটা সংখ্যা দিয়া আছে এটা দিয়া আছে 306 আৰু এটা দিয়া আছে 657 দুটা সংখ্যা দিয়া আছে আৰু কি দিয়া আছে ইহঁতৰ গসাউ দিয়া আছে 9 দুটা সংখ্যা দিয়া আছে এই সংখ্যা দুটাৰ গসাউ দিয়া আছে আৰু ইয়াৰ লসাগু উলিয়াব লাগে কেনেকৈ উলিয়াম ইয়াৰ বাবে আমি এটা ধৰ্ম পাইছো আগতে এটা ধৰ্ম পাইছো সেইটো আলোচনা কৰা হৈ গৈছে সেই ধৰ্মটো হ'ল যদি দুটা সংখ্যা এটা a আৰু b হয় তেন্তে সংখ্যা দুটাৰ পূৰণফল গসাউ আৰু লসাগুৰ পূৰণফলৰ সমান হ'ব এই ধৰ্মটো আমি ব্যৱহাৰ কৰিম কি দুটা সংখ্যা a আৰু b হলে আৰু সংখ্যা দুটাৰ গসাউ h লসাগু l হলে তেন্তে a into b is equal to h into l ইয়াৰ পৰা কি পাম l টো h ৰ লগত পূৰণ কৰা আছে যদি ইয়াক আমি অপোজিট ফালে লৈ যাওঁ তেতিয়াহ'লে a into b ৰ লগত l টো হৰণ হ'ব আৰু নাইবা যদি h টো আমি ইফালে লৈ আহো তেতিয়াহ'লে l টো ওলাব ওকে তেতিয়াহ'লে চাং আমি সংখ্যা দুটা কি দিয়া আছে 306 আৰু 657 গসাউ দিয়া আছে 9 তেতিয়াহ'লে লসাগু সমান কি হ'ব সংখ্যা দুটাৰ পূৰণফল a into b মানে সংখ্যা দুটাৰ পূৰণফল হৰণ h মানে গসাউ সংখ্যা দুটা কিমান আছিলে 306 আৰু এটা আছিলে 657 গসাউ কিমান আছিলে 9 এই 9 এর যিকোনো এটা কাটা যাব 3 plus 6 9 হয় 6 plus 9 হয় গতি 9 এর হৰণ যাব 6 plus 5 11 plus 7 18 এইটুকু আমি কাটিব পাৰো এইটুক কাটি দিলে হল 73 আৰু এই দুইটা যদি আমি পূৰণ কৰি দিও 8262 এইটো কোৱেশ্চন নম্বৰ আছিল 4 তো ক্লিয়াৰ আৰু এবাৰ আলোচনা কৰি দিছো কি কৈছিলে যে আমাক দুটা সংখ্যা দিয়া আছে সংখ্যা দুটাৰ গসাউ দিয়া আছে আমি কি উলিয়াব লাগে লসাগু উলিয়াব লাগে সেইটোৰ কাৰণে আমি কি ধৰ্ম ব্যৱহাৰ কৰিছো এটা আছে সংখ্যা a আৰু b ইয়াৰ গসাউ h আৰু l তেতিয়া হলে a পূৰণ b সমান h পূৰণ l হ'ব
সেইমতে আমাক ইয়াৰ উলিয়াব লাগে লসাগু ইজিকেল টু সংখ্যা দুটাৰ পূৰণফল হৰণ গসাগু। এইখিনি কাটাকাটি কৰি পূৰণ কৰিলোঁ, পূৰণ কৰি যিটো পাইছোঁ এইটো হৈছে এনচাৰ। এতিয়া চোৱা নেক্সট 5 নম্বৰ প্ৰশ্ন। কোনো স্বাভাৱিক সংখ্যা এনৰ বাবে 6 পাৱাৰ n শূন্যৰে শেষ হয় নে নহয় পৰীক্ষা কৰা। এনৰ মান 1 2 3 4 5 n যদি 1 হয় 6 পাৱাৰ 1 মানে 6 এটা হ'ব, n যদি 2 হয় 6 পাৱাৰ 2 মানে 6 দুটা ইনটু হ'ব, এনৰ মান 3 হ'লে 6 তিনিটা ইনটু হ'ব। এনৰ মান যিমান ডাঙৰ হওক বা যিমান সৰু হওক তেতিয়াহ'লে 6 পাৱাৰ n টোৰ আমি যিটো ৰিজাল্ট পাম ইনটু কৰাৰ পিছত সেই ৰিজাল্টটোত শূন্যৰে শেষ হ'ব নে নহয়, মানে এককৰ স্থানত শূন্য থাকিব নে নাথাকে সেইটো আমাক পৰীক্ষা কৰিব দিছে। এতিয়া এইটোৰ কাৰণে চাওঁ 6 মানে 6ৰ মৌলিক উৎপাদক কি কি হয় 2 ইনটু 3, 2 আৰু 3 হ'ল 6ৰ মৌলিক উৎপাদক। ইয়াতে আমি ফাণ্ডামেণ্টেল থিয়ৰম অফ এৰিথমেটিক পাটীগণিতৰ মৌলিক ধৰ্মত পাইছিলোঁ কি যে যিকোনো এটা যৌগিক সংখ্যাক ইয়াৰ মৌলিক সংখ্যাবোৰৰ পূৰণফল হিচাপত প্ৰকাশ কৰিব পাৰোঁ আৰু ই অদ্বিতীয়, তাৰমানে ইয়াতে আৰু বেলেগ নাপাম। 6ৰ উৎপাদকত আমি 2 আৰু 3 পাম, ইয়াত বেলেগ আমি পাব নোৱাৰোঁ। কিন্তু আমি আৰু এটা কথা জানো, যদি যিকোনো সংখ্যাৰ এককৰ স্থানত শূন্য থাকিবলগীয়া হয় মানে শূন্যৰে শেষ হয় তেতিয়াহ'লে শূন্যৰে শেষ মানে কি হ'ব, ইয়াৰ এটা উৎপাদক হ'ব 10 মানে ইয়াৰ মৌলিক উৎপাদকত কি থাকিব 2 আৰু 5 থাকিব, তাৰ মানে শূন্যৰে শেষ হ'বলগীয়া হ'লে যিকোনো সংখ্যাৰ মৌলিক উৎপাদকত 2 আৰু 5 দুয়োটা একেলগে থাকিব লাগিব। কিন্তু ইয়াতে কি দেখিলো আমি যে 2 এটা উৎপাদক হয় কিন্তু 5 ইয়াৰ উৎপাদক নহয়। গতিকে যিহেতু 5 ইয়াৰ উৎপাদক নহয় যদিও বা 2 এটা উৎপাদকত আছে, গতিকে 6 পাৱাৰ n সংখ্যাটো শূন্যৰে শেষ হ'ব নোৱাৰে। চোৱা 6ৰ মৌলিক উৎপাদীকৰণ, 6ৰ মৌলিক উৎপাদীকৰণ কি হ'ব 2 ইনটু 3। কিন্তু আমি জানো কোনো এটা সংখ্যা শূন্যৰে শেষ হ'ব লগা হ'লে ইয়াৰ মৌলিক উৎপাদকত 2 আৰু 5 থাকে। মৌলিক উৎপাদক 2 আৰু 5। কিন্তু 6ৰ উৎপাদক 5 নহয়। যদিও বা 2 এটা উৎপাদক হয় এতেকে এনৰ যিকোনো মানৰ বাবে 6 পাৱাৰ n শূন্যৰে শেষ হ'ব নোৱাৰে। Six number question কৈছে 7 into 11 into 13 plus 13 এই সংখ্যাটো আমি যৌগিক সংখ্যা বুলি প্ৰমাণ কৰিব লাগে। কুৱেশ্যনটোত কৈছে প্ৰমাণ কৰা যে 7 into 11 into 13 plus 13 এই সংখ্যাটো যৌগিক সংখ্যা বুলি প্ৰমাণ কৰিব লাগে। এতিয়া চোৱা 7 into 11 into 13 plus 13 দুয়োটাতে আমাৰ কমন আছে, 13 টো কমন আছে, সো এইটো আমি কমন লম। 13 যদি কমন লওঁ, কমন লোৱাৰ পিছত ইয়াতে প্ৰথমটোত থাকিব 7 into 11, 13 টো অলৰেডি কমন ললো, প্লাছ ইয়াৰে 13ৰ গোটেইখিনি কমন ললে থাকিল 1 ইজিকেল টু 13 into 7 into 11 77 plus 1
78 আমি কি পালোঁ দুটা সংখ্যা উৎপাদকত প্ৰকাশ কৰি পালোঁ আমি দেখুৱাব লাগে এই সংখ্যাটো এটা কি সংখ্যা যৌগিক সংখ্যা কোনবোৰ যিবোৰ সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে দুটা যদি মাত্ৰ উৎপাদক থাকে তেতিয়াহ'লে সেইটো মৌলিক সংখ্যা হয় কিন্তু দুটাতকৈ বেছি উৎপাদক থাকিব লাগে তেতিয়াহ'লে সেইবোৰ যৌগিক সংখ্যা কিন্তু দেখিছোঁ ইয়াতে আমি দুটাহে উৎপাদক পালোঁ কিন্তু এই উৎপাদক দুটা 1ক বাদে অন্য উৎপাদকহে হয় মৌলিক সংখ্যা কি আছিলে 1 আৰু সংখ্যাটো নিজে যদি হয় তেতিয়াহ'লে 1 আৰু এটা হৈছে সেই সংখ্যাটো নিজে মাত্ৰ দুটা থাকে কিন্তু যৌগিক সংখ্যাত আমি দেখিছোঁ ইয়াতে কি হ'ব 13 into 78 into লগত এটা 1 আছে তাৰ মানে আমি দুটাতকৈ বেছি পাইছোঁ ইচ্ছা কৰিলে ইয়াতে into 1 এটা আমি লিখিব পাৰোঁ তেতিয়াহ'লে কি পালোঁ 13 into 78 into 1 তাৰ মানে আমি দুটাতকৈ বেছি উৎপাদক পাইছোঁ আমি দুটাতকৈ বেছিও লিখিব পাৰোঁ এনেকৈ লিখিলে আৰু যদি এইখিনিতে লিখো তেতিয়াহ'লে কি পাইছোঁ 1ক বাদে অন্য দুটা উৎপাদক যাৰ 1ক বাদে আন দুটা উৎপাদক আছে আছে 1ক বাদ দি দুটা উৎপাদক থকা মানে কি হৈছে এই সংখ্যাটো এটা 7 into 11 into 13 plus 13 এই সংখ্যাটো এটা যৌগিক সংখ্যা এতেকে 7 into 11 into 13 plus 13 এটা যৌগিক সংখ্যা ইয়াতে দুটা কুৱেশ্যন আছিলে সেকেন্ড কুৱেশ্যনটো একে ধৰণৰ 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 এই সংখ্যাটো আমি যৌগিক সংখ্যা বুলি প্ৰমাণ কৰিব লাগে একে কথা ইয়াতো দেখিছোঁ 5 কমন আছে 5 কমন লম 7 into 6 into 4 into 3 into 2 এইখিনি বাকি থাকিলে প্ৰথমটোৰ পৰা আৰু দ্বিতীয় টাৰ্মটোৰ পৰা 5 কমন গ'লে 1 থাকিল 5 into ইয়াতো লিখিব পাৰোঁ আমি এইটো এটা উৎপাদক আৰু বাকিখিনি এটা উৎপাদক গতিকে 1ক বাদ দি আমি দুটা বেলেগ উৎপাদক পাইছোঁ নাইবা এইখিনি পূৰণ কৰিব পৰা এইখিনি ইনটু কৰি দিওঁ এইখিনি ইনটু কৰি দিলে হ'ব 1008 1008 আৰু প্লাস 1 আছে একেবাৰে যদি লিখি দিওঁ 1009 ইয়াতে দেখিলো আমি দুটা উৎপাদক পাইছোঁ দুয়োটা উৎপাদকৰ এটাও 1 নহয় তাৰ মানে 1ক বাদে আন দুটা উৎপাদক পাইছোঁ যাৰ 1ক বাদে আন দুটা উৎপাদক আছে ইয়াৰ পৰা কি পালো প্ৰদত্ত সংখ্যাটো এটা যৌগিক সংখ্যা 7 6 5 4 3 2 1 plus 5 এটা যৌগিক সংখ্যা 7 নম্বৰ কুৱেশ্যনটো চোৱা 7 নম্বৰ কুৱেশ্যনটোত কৈছে এখন খেলপথাৰৰ বাহিৰত এনেকুৱা এটা বৃত্তাকাৰ পথ আছে এই বৃত্তাকাৰ পথত সানিয়া আৰু ৰবি নামৰ দুইজনে এনেকৈ ঘূৰিলে সানিয়াই সময় লয় 18 মিনিট আৰু ৰবিয়ে সময় লয় 12 মিনিট বৃত্তাকাৰ পথত একেলগে যদি এনেকৈ ঘূৰে সানিয়াই এক পাক ঘূৰোতে সময় লয় 18 মিনিট আৰু ৰবিয়ে এক পাক ঘূৰোতে সময় লয় 12 মিনিট এতিয়া যদি দুয়োজনে একে স্থানৰ পৰা একে দিশত গতি কৰে তেতিয়াহ'লে এনেকৈ ঘূৰি তেওঁলোকে পুনৰ কিমান সময় পিছত লগ লাগিব সেইটো কথা সুধিছে সানিয়াই এনেকৈ এক পাক ঘূৰোতে 18 মিনিট লয় ৰবিয়ে এক পাক ঘূৰোতে সানিয়াই যেতিয়া এক পাক ঘূৰিব ৰবি আহি 12 মিনিটত মানে এনেকুৱা অৱস্থাত পাব সানিয়া আৰু গৈ থাকিব
ৰবি আহিব, সানিয়া আহিব, দেখিব এটা সময়ত ঘূৰোতে ঘূৰোতে তেওঁলোকে লগ লাগিব। কিমান সময়ত লগ লাগিব সেইটো কথা কৈছে। তো ইয়াৰ পৰা বুজি পালোঁ সানিয়া আৰু ৰবিয়ে এই তেওঁলোকৰ যিখিনি একপাক ঘূৰোতে সময়, এই সময়তকৈ অধিক সময়ত পূৰ্বৰ স্থানত আৰম্ভণি কৰা স্থানত লগ লাগিব। এই সময়ৰ ভিতৰত নহয়, এই সময়তকৈ বেছি সময় লাগিব তেওঁলোকক একপাক ঘূৰোতে। তাৰমানে এই সংখ্যা দুটাৰ আমি লসাগু ল'ব লাগিব। এলচিয়াম এটা আছে 18, 18ক যদি আমি উৎপাদকত ভাঙো 2 into 3 into 3, এইটো 2 into 3 স্কুৱেৰ লিখিলোঁ, আৰু এটা 12, 2 স্কুৱেৰ into 3, লসাগু কিমান হ'ব? 2 স্কুৱেৰ আৰু 2 ইয়াৰে ডাঙৰটো হৈছে 2 স্কুৱেৰ, 3 স্কুৱেৰ আৰু 3 ডাঙৰটো হৈছে 3 স্কুৱেৰ। এইটো পূৰণ কৰি দিলে আমি পালোঁ 36। তাৰমানে সানিয়া আৰু ৰবি দুয়ো এনেকৈ ঘূৰি 36 মিনিট পিছত ইয়াতে আহি পুনৰ আগৰ স্থানত লগ লাগিব। এতেকে সোনিয়া আৰু ৰবি 36 মিনিট পিছত পূৰ্বৰ স্থানত লগ লাগিব।